আজি অসমৰ কাৰণে এটা ভাল খবৰ যে আজিৰ দিনটোতেই প্ৰায় 130খন স্কুলত তাৰে আধা সংখ্যক স্কুলৰ শুভাৰম্ভণি আৰু আধা সংখ্যক স্কুলৰ কামৰ আৰম্ভণি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সোণাপুৰৰ পৰা কৰিলে। আমি আমাৰ সমষ্টিৰ নখোলা মাধ্যমিক বিদ্যালয়ৰ এখন শুভাৰম্ভণি কৰিলোঁ, ছাত্ৰ ছাত্ৰীৰ কাৰণে উৎসৰ্গা কৰিলোঁ। অত্যন্ত ভাল বিল্ডিং এটা আমাৰ শিক্ষা বিভাগে এই স্কুলখনলৈকে আগবঢ়ালে। ছাত্ৰ ছাত্ৰীয়ে নতুন পৰিৱেশ এটা পাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষণত ক'লে এই মুহূৰ্তত প্ৰায় অসমৰ 1350 বিদ্যালয়ৰ এনেকৈ আন্তঃগাঁথনি উন্নয়নৰ কাম চলি আছে বা নতুন বিল্ডিঙৰ কাম চলি আছে। অনাগত সময়ত অসমৰ প্ৰত্যেকখন বিদ্যালয় এনেকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বনাম বুলি অংগীকাৰ কৰিছে। ই অসমৰ শিক্ষা ব্যৱস্থাক আগুৱাই লৈ যাব, মই বিশ্বাসী। কাৰণ হয়তো মানুহে ক'ব পাৰে যে বিল্ডিঙৰ লগত শিক্ষা ব্যৱস্থাৰ ৰিলেশ্যন কি। ভাল স্কুল এখনত যদি আমি নপঢ়োঁ, যদি পৰিৱেশটো বেয়া, স্কুললৈ ষ্টুডেণ্ট নাহে। স্কুলখনত যদি গৰম হয়, স্কুলখনত যদি বৰষুণ পৰে, স্কুলখনত যদি ৰ'দ পৰে, লেতেৰা হয়, ষ্টুডেণ্ট নাহে। গতিকে শিক্ষাৰ ব্যৱস্থা ভাল কৰিবলৈ স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল কৰিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কাম কৰিছে আৰু কৰিব, ৰাইজৰ আশীৰ্বাদ বিচাৰিছে। মই নাজানো, তেওঁলোকে এইবিলাক বহুত দিনৰ পৰা কৰি আছে। ইমান আগৰ পৰা এখন ভাগ বতৰা একচুৱেলিতে নকৰে। তেওঁলোকে 2 বছৰমানৰ পৰা মিটিং কৰি আছে। এই মিটিঙৰ নামত হোটেলত কিমান বিল দিছে নে বিল দিয়া নাই তেওঁলোকেহে জানে। কিন্তু এইটো কাৰণে মাত্ৰ এসপ্তাহ বহিব লাগে বা 3 দিন বহিব লাগে। আমাৰ দলৰ আমাৰ মিত্ৰজোঁটৰ মিটিং বহা নাই, কিন্তু সেইটো ইলেকশ্যনৰ সময়ত এসপ্তাহৰ আগতে হৈ যাব। আমাৰ লগত অন্ততঃ সেই কোঅৰ্ডিনেশ্যনটো আছে। এনেকৈ দাবী ধমকি আমি নিদিলে, আমাক ইমান আসন নিদিলে আমি ওলাই যাম, ইমান আসন দিবই লাগিব, আল্টিমেটাম দিম, সাৱধানবাণী শুনালোঁ। আমাৰ এইবিলাক নাই। কোনোবা এজন নেতাই আল্টিমেটাম দিছে যে আজি যদি মোক ইমান চিট নিদিয়ে, মই আজি আবেলি এই মিত্ৰজোঁটৰ পৰা এই আমাৰ কি কয় তেওঁলোকৰটো কি কয়, আমি মিত্ৰজোঁট কওঁ, মহাজোঁটৰ পৰা ওলাই যাব। আৰু কোনোবা এজন নেতা গৈ তেওঁ ঘৰত গৈ ৰিকুৱেষ্ট কৰি থৈ আহে। গতিকে এওঁলোকে কোনে কাক ভয় খুৱাই তেওঁলোকেহে জানে। মুঠৰ ওপৰত এটা কথা ক'ব খোজোঁ, যিমান মহাজোঁট নবনাওক মিত্ৰজোঁটক ৰাইজে ভোট দিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী হ'ব।